নমস্কাৰ বন্ধু বান্ধৱীসকল এছএছচি ফালৰ পৰা কিছুমান পদ মুকলি কৰি দিয়া হৈছে তো বলক এইকেইটা পদৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন এজ তথা আপোনালোকৰ আৰু কি দৰকাৰী হ'ব সেইখিনি চাই লওঁ কিন্তু তাৰ আগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে সো এইটো আমাৰ অফিচিয়েল নটিফিকেশ্যন ইয়াতে আপোনালোকে দেখাই পাইছে যে আমাৰ যোনটো অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰি দিছে যোৱাকালি অফিচিয়েল নটিফিকেশ্যনটো ৰিলিজ কৰি দিয়া হৈছে সো আপোনালোকে ইয়াতে কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল মানে আপোনালোকে 12 পাস হলে ইয়াতে এপ্লাই কৰিব পাৰিব ঠিক আছে ইয়াতে আপোনালোকৰ চাও কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে অৰ্থাৎ 8 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 7th অফ মে ঠিক আছে মে 7 তাৰিখলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ওকে আপোনালোকৰ যোনটো দুটা এক্সাম হ'ব ঠিক আছে প্ৰিলিমছ এণ্ড মেইনছ আপোনালোকে যদি প্ৰিলিমছ কোৱালিফাই কৰে দেন ইউ হেভ টু গিভ দ্য মেইনছ এক্সাম সো আপোনালোকে মেইনছ তেতিয়া দিব লাগিব সো আপোনালোকে প্ৰিলিমছৰ যোনটো টেন্টেটিভ এক্সামিনেশ্যন টাইম হেতু আপোনালোকৰ জুন জুলাই হ'ব তেনেকে আপোনালোকৰ যোনটো শিডিউল 2 হ'ব অৰ্থাৎ মেইনছ হ'ব তাৰ বাবে আপোনালোকক পিছত নটিফাই কৰি দিয়া হ'ব ওকে Number of vacancies চাই যদি সো আপোনালোকৰ approx 3712 টা vacancies দি দিয়া হৈছে সো এইখিনি 3712 টা vacancies আপোনালোকৰ প্লাস মাইনাস হ'ব পাৰে most probably প্লাস হোৱাৰ চান্সেস বেছি আছে সো আপোনালোকে ইয়াতে এপ্লাই কৰিব যেহেতু যথেষ্ট সংখ্যক ভ্যাকেন্সি দেখা গৈছে আপোনালোকৰ চাওক এজ লিমিটটো আপোনালোকৰ ইয়াতে দি দিয়া হৈছে ঠিক আছে আপোনালোকৰ এজ লিমিটটো 18 to 27 ৰখা হৈছে মানে আপোনালোকে জেনাৰেল কাষ্টত হয় যদি আনৰিজাৰ্ভ হয় তেতিয়া হলে আপোনালোকে 18 to 27 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকৰ ডেট অফ বাৰ্থ যোনটো আছে হেতু 0 to 08 1997 ৰ পিছত হ'ব লাগিব তাৰ আগত হলে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰে আৰু আপোনালোকৰ ডেট অফ বাৰ্থ 2006 লৈকে আছে দেন আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰ পৰা সৰু হলো আপোনালোকে নোৱাৰে এটা এজ ৰিলেক্সেশন দেখা পোৱা গৈছে ST SC 5 বছৰ OBC 3 ইয়াৰ্স PWD আপোনালোকৰ 10 ইয়াৰ্স PWD OBC 13 ইয়াৰ্স তেনেকৈ আপোনালোকৰ বিভিন্ন ডিস্ট্ৰিবিউট কৰি দিয়া হৈছে এখিনি আপোনালোকে চাই লব পাৰিব নটিফিকেশনৰ অফিচিয়েল লিংকটো মই দি দিম এডুকেশ্যন কোৱালিফিকেশনৰ ফালে যদি আপোনালোকে চাই তো আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ ঠিক আছে গ্ৰেড 8 যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে দেন আপোনালোকে 12 ষ্টেণ্ডাৰ্ড পাস হ'ব লাগিব এন্ড আপোনালোকৰ সাইন্স সিস্টেমৰ পৰা হ'ব লাগিব আৰু ম্যাথছ এটা আপোনালোকৰ কিন্তু সাবজেক্ট হ'ব লাগিব ঠিক আছে তেনেকৈ আপোনালোকে যদি LDC মানে লোৱাৰ ডিভিজন ক্লাৰ্ক হেবলাকত যদি গ্ৰেড 8 আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকৰ 12 পাস হ'ব লাগিব ঠিক আছে সো বেসিক্যালি আপোনালোকৰ মিনিমাম কোৱালিফিকেশন 12 পাস হ'ব লাগিব হেখিনি আপোনালোকে ধ্যান দিব লাগিব আপোনালোকে 10th পাস হলে ইয়াতে এপ্লাই কৰিব নোৱাৰে আৰু ভিডিওটোত আগত আপোনালোকে ভিডিওটোত লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব যাতে আপোনালোকৰ এনে লাইক আৰু শেয়াৰৰ ফলত আমি এনেকুৱা ধৰণৰ উপযোগী ভিডিওবিলাক বনাই যাব পাৰো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিব লাগিব যোনটো অলৰেডি চলি আছে সো আপোনালোকে তাতে গৈ এছএছচি যোনটো অফিচিয়েল ওয়েবসাইট হে তাৰ পৰা আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ঠিক আছে আপোনালোকৰ যদি এপ্লাইত কিবা ভুল হয় তেতিয়া হলে আপোনালোকে দুটা দিন দিয়া হ'ব অৰ্থাৎ 10th মেৰ পৰা আপোনালোকৰ 11th মে লৈকে ঠিক আছে দুদিন দিয়া হ'ব তাতে আপোনালোকে আপোনালোকৰ যোনখন এপ্লিকেশন ফৰ্ম আছে সেইখন কাৰেক্ট বা মডিফাই কৰিব পাৰে যদি আপোনালোকৰ এপ্লাই কৰোতে কিবা ভুল হয় এক্সাম চেণ্টাৰৰ ফালে যদি চাও আমাৰ নৰ্থ ইষ্ট ৰিজনত আপোনালোকে যে আসামৰ পৰা বিলং কৰে সো আপোনালোকে গুৱাহাটী দিছপুৰ ঠিক আছে তেনেকৈ শিলচৰৰ পৰা এক্সাম দিব পাৰিব ডিব্ৰুগড়ৰ পৰা দিব পাৰিব যোৰহাটৰ পৰা দিব পাৰিব এক্সাম প্যাটাৰ্ন যদি আমি চাও সো আপোনালোকৰ যোনটো প্ৰিলিমছ এক্সাম হ'ব তাতে আপোনালোকৰ চাও কিমান ইংলিশ ল্যাঙ্গুৱেজ দিব বেসিক নলেজ আপোনালোকৰ তাতে কিমান দিয়া থাকিব 25 টা কোৱেশ্চন দিয়া থাকিব আৰু 50 মাৰ্কস দেন মানে ইচ কোৱেশ্চন উইল ক্যাৰি 2 মাৰ্কস ওকে জেনাৰেল ইন্টেলিজেন্স আপোনালোকৰ 25 টা কোৱেশ্চন 50 মাৰ্কস তেনেকৈ আপোনালোকৰ ম্যাথছতো 25 টা কোৱেশ্চন 50 মাৰ্কস এন্ড জেনাৰেল এৱাৰনেছতো 25 টা কোৱেশ্চন 50 মাৰ্কস আপোনালোকে দেখুৱা পোৱা গৈছে আৰু ইয়াতে আপোনালোকে চাব 60 মিনিট কিন্তু আপোনালোকৰ টাইম দিয়া হ'ব ওকে এন্ড এখিনি আপোনালোকৰ কম্পোজিট টাইম হয় মানে একেলগে দি দিয়া হ'ব তেনেদৰে আপোনালোকে যদি চাই টায়াৰ 2 এক্সামিনেশ্যন তাতে
মেথছৰ আপোনালোকৰ 30টা কুৱেশ্যন থাকিব, ৰিজনিঙৰ আপোনালোকৰ 30টা কুৱেশ্যন থাকিব আৰু এটা কুৱেশ্যনত আপোনালোকৰ 3 মাৰ্কছকে দিয়া হ'ব। টোটেল মেথছ আৰু ৰিজনিঙৰ পৰা আপোনালোকৰ 180 মাৰ্কছ হ'ব। তেনেকৈ আপোনালোকৰ মেইনছত ইংলিছো থাকিব, জেনেৰেল এৱাৰনেছো থাকিব, কম্পিউটাৰ নলেজ মডিউল এইখিনিও আপোনালোকৰ এক্সাম দিয়া হ'ব। এণ্ড আপোনালোকৰ টোটেল টাইম দিয়া হ'ব আপোনালোকৰ 2 hours and 15 minutes আপোনালোকৰ ইয়াতে টোটেল টাইম দিয়া হ'ব। এইবিলাক আপোনালোকৰ ছাবজেক্ট ৱাইজ দি দিয়া হৈছে, যেনেকৈ আপোনালোকৰ মেথছৰ নাম্বাৰ ছিষ্টেম, ফাণ্ডামেণ্টেল এৰিথমেটিক, এলজেব্ৰা, জিঅ'মেট্ৰি, মেনচুৰেশ্যন, ট্ৰিগন'মেট্ৰি, ষ্টেটিকেল, চাৰ্টছ, তেনেকুৱাকৈ আপোনালোকৰ বিভিন্ন কি দিয়া আছে সেইখিনি আপোনালোকে চাই ল'ব। যেনেকুৱা ৰিজনিঙতো তেনেকুৱা দি দিছে, ভেন ডায়েগ্ৰাম, ট্ৰেণ্ডছ, এইখিনি আপোনালোকৰ এইবিলাক এক্সামত দেখা পাব আপোনালোকে। ইয়াতে গোটেই দি দিছে। চ' অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো মই দি দিম তলতে, আপোনালোকে তাৰ পৰা গৈ চাই ল'ব পাৰিব। আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰো কৰি দিব, ঠিক আছে। পে স্কেলৰ ফালে যদি আপোনালোকে চাই, দেন আপোনালোকে যদি লোৱাৰ ডিভিজন ক্লাৰ্কত জইন কৰে, চ' আপোনালোকৰ 19,900 পৰা 63,200লৈকে আপোনালোকৰ চেলাৰী হ'ব, ঠিক আছে। আপোনালোকে যদি তেনেকৈ ডাটা এণ্ট্ৰি অপাৰেটৰত আপোনালোকে জইনিং কৰে, দেন আপোনালোকৰ চেলাৰী 25,500 পৰা 81,100ৰ মাজত হ'ব, যোনটো লেভেল 5 পে' হ'ব, ঠিক আছে। আৰু এইটো আপোনালোকৰ গ্ৰেড এ হ'ব, ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এ পে স্কেল 25,500 পৰা 81,100লৈকে দিয়া হৈছে। এপ্লিকেশ্যন ফিজৰ ফালে যে আপোনালোকে চাই, আপোনালোকে 100 ফি এটা দিব লাগিব, ঠিক আছে। আৰু আপোনালোকে যে ওমেন কেণ্ডিডেট হয় বা SC ST, ঠিক আছে, বা PWD কেণ্ডিডেট হয়, দেন আপোনালোকে কোনো ধৰণৰ ফি দিব নালাগে, ঠিক আছে। আপোনালোকৰ কোনো ধৰণৰ ফি নাই, অ'কে। চ' এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, যাতে আগন্তুক দিনত এনেধৰণৰ ভিডিঅ'বিলাকৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে।